নমস্কাৰ। 28 ছেপ্টেম্বৰ শনিবাৰৰ ৰাশিফলটি মই আগবঢ়াইছোঁ। আজি কৰ্কট ৰাশি, অশ্লেষা নক্ষত্ৰ, একাদশী কৃষ্ণপক্ষ সিদ্ধি যোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ নীলা ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল হ'ব। ভ্ৰমণত অলপ বাধা আছে। কৰ্মত সিদ্ধি হ'ব। দায়িত্ব ল'ব। ব্যৱসায়ত ভাল, টেনশ্যন কমিব আপোনাৰ। দাম্পত্যত অশান্তিত থাকিব। প্ৰেমত সাফল্য দেখা যায়। বন্ধু ভাগ্য ভাল। আইনী দিশতো ভাল। আপুনি বেছি টেনশ্যন চাপ নল'ব। জ্ঞাতি শত্ৰুতা দেখা যায়। পাৰিবাৰিক বিৰোধ হ'ব। সৰুৰ পৰা কিছু প্ৰব্লেম হ'ব যিকোনো ক্ষেত্ৰত। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। মাতৃ আৰু সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। সন্তান অলপ অবাধ্য থাকিব পাৰে। ব্যৱসায়ত ভাল। কোনো লোকে আপোনাক লোকচান কৰিব পাৰে, লক্ষ্য ৰাখিব। কৰ্মত অলপ চাপ আছে। আনে কাম কাজত মিঠা কথাই আপোনাক চুৰি মাৰিব পাৰে, নজৰ দিব। প্ৰেমত ভাল, বিদ্যাত সাফল্য। কৰ্মক্ষেত্ৰত অলপ চাই চিতি চলাৰ দিন। ধাৰ নিদিব আৰু নল'ব। টকা পইচাৰ ক্ষেত্ৰত আপুনি চাই চিতি মানুহৰ লগত মিলিব। চাকৰিত অলপ সাৱধান থাকিব। আপুনি যিকোনো ক্ষেত্ৰত নিজে আগবাঢ়ি গৈ কোনো কাম নকৰিব, প্ৰব্লেম হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। কথা কোৱা, দায়িত্ব লোৱা আদি ভাল দিন, ল'ব পাৰিব। আপুনি পজিটিভ হৈ কাম কৰিব। শৰীৰ নিজৰ খিয়াল ৰাখিব। শত্ৰু দমন হৈছে। কামত ভাল হ'ব। দাম্পত্যত কলহ দেখা যায়। বিদ্যাত ভাল। আপুনি মাথা গৰম নকৰিব। যিকোনো জামালা সমাধা হ'ব পাৰে, কথা ক'ব। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত লাইট কালাৰ ব্যৱহাৰ কৰিব যিকোনো। 5 সংখ্যা ব্যৱহাৰ কৰিব। ৰঙা ৰংটো এভইড কৰিব। টকা বিনিয়োগ নকৰিব। সন্তানৰ খিয়াল ৰাখিব। বাকী ঠিক দেখা যায়। আজি কামত আপুনি তৃপ্তি পাব। ভাগ্যৰ সহায় পাব। আপুনি ঠাণ্ডা হৈ নিজৰ কাম কাজ কৰিব। প্ৰিপ্লেন কৰিব। ব্যৱসায়ত বৰ ভাল নহয়। চাকৰিত ঠিকেই দেখা যায়। বিদ্যাত ভাল নহয়। পিতৃ মাতৃৰ সৈতে সম্পৰ্কত বিবাদ দেখা যায়। আপোনাৰ সময় লাগিব, কিন্তু কাম হ'ব। ঠাণ্ডা মাথাই কৰিব। আপুনি হিচাপৰ ভুল কৰিছে, হিচাপ মিলাব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ব্লু ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰৰ খিয়াল ৰাখক। আপোনাৰ খৰচ হ'ব। আপুনি কৰ্মত মনোযোগ দিয়ক বেছিকৈ, তেতিয়া ভাল হ'ব। আজি এনেকুৱা হ'ব পাৰে যে আপোনাক নহ'লে নহ'ব। দাম্পত্য জীৱনত ভাল, প্ৰেমত ভাল নহয়। অনেক লোকৰ আপোনাক আজি প্ৰয়োজন হ'ব পাৰে। কিছু সুযোগ সন্ধানী লোকে চাৰিওফালে ঘূৰিছে, লক্ষ্য ৰাখিব। আপুনি খুব সহজে নল'ব যিকোনো কথা বা কাম। যিকোনো সিদ্ধান্ত নিজে ল'ব। আপোনাৰ দিনটোত ভেলু বাঢ়িছে আজি। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত পাতল ৰং ব্যৱহাৰ কৰিব যিকোনো। 3 সংখ্যা ব্যৱহাৰ কৰিব। টকাৰ চাপ আছে। শৰীৰ ভাল। আপুনি যি দায়িত্ব লৈছে সেই কামত আপোনাৰ বদনাম হ'ব পাৰে। বহু লোকৰ বোজা আপোনাৰ গাত পৰিছে, বেছি চাপ নল'ব। ব্যৱসায়ত ভাল। দাম্পত্য জীৱনতো ভাল। প্ৰেমতো ভাল দেখা যায়। মনৰ এনাৰ্জি
আপোনাৰ কম হ'ব পাৰে, লক্ষ্য ৰাখিব। আপুনি ডিচিশ্যন অকলে নল'ব। ছিনিয়ৰ লোকৰ পৰা প্ৰব্লেম আহিব পাৰে। আজিৰ দিনটোত বন্ধু ভাগ্য ভাল নহয়। কোনো কাম আপোনাৰ শেষত গৈ বন্ধ হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ সকলোৰে নজৰ ৰাখিব। আপুনি আজি ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। টকা ক'ৰবাৰ পৰা আজিৰ দিনটোত পাব পাৰে। ভ্ৰমণত চাপ, আপোনাৰ দেৰিকৈ সফলতা হ'ব পাৰে আজি। মানসিক টেনচন চাপ আছে। দাম্পত্য জীৱনত ভাল। জ্ঞাতি আত্মীয় আদি বৰ ভাল নহয়। ভাগ্যৰ সহায় পাব অৱশ্যে। সন্তানক লৈ ভুগিব পাৰে। ভাই ভনীৰ সৈতে বৰ ভাল দেখা নাযায়। এলাহ আহিব পাৰে, ত্যাগ কৰক। আপোনাৰ সকলোৰে সৈতে মিলা মিছা কৰাত অসুবিধা হ'ব পাৰে। আপোনাৰ সকলো কামতে দেৰি হ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ক'লা ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। দিন পজিটিভ থাকিব। কৰ্মক্ষেত্ৰত আপোনাক আনে ভেলু দিব। আপুনি ডমিনেট কৰিব। আনে আপোনাৰ সিদ্ধান্তক লৈ সমীহ কৰিব। আঘাত, দুৰ্ঘটনা আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। পৰিয়ালত কথা কটাকটি হ'ব পাৰে। ৰিলেশ্যনত গণ্ডগোল হৈছে। খৰচ বেছি হ'ব পাৰে। আপোনাৰ কাম দিনটোত আগবাঢ়িব। অফিচত আনে আপোনাক ভয় কৰিব। মাথা আপুনি ঠাণ্ডা ৰাখিব। আপোনাৰ পাৰ্টনাৰৰ শৰীৰ খিয়াল ৰাখিব। স্বামী বা স্ত্ৰী হ'ব পাৰে। আপুনি কথা বেছিকৈ ক'ব। প্ৰেমত ভালেই দেখা যায়। শত্ৰুৰ ওপৰত নজৰ ৰাখিব। আনে আপোনাৰ কাৰণে আশা কৰি থাকিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। ধীৰ স্থিৰ হৈ কাম কৰিব দিনটোত। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব অলপ। যি আপোনাক কাম কৰাত প্ৰব্লেম দিছে, তাক দিনটোত এভইড কৰিব। ফেমিলিত অলপ গণ্ডগোল দেখা যায়। ব্যৱসায়ত ভাল। প্ৰেম, সন্তান, ভাগ্য ভাল। বিদ্যাত মনোযোগ বঢ়াব লাগিব। নিজৰ বিচক্ষণতা দেখাব। আপুনি আজি জবাব নিদিব। খৰ-ধৰ কোনো কামত নকৰিব। ডাঙৰৰ শৰীৰৰ হঠাতে বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল। টকাৰ চাপ দেখা যায়। খৰচ বাঢ়িব। আপোনাৰ ভেলু বাঢ়িব পাৰে। কিছু গুৰুত্বপূৰ্ণ কাম নিজৰ মতে উদ্যমী হৈ কৰক। কৰ্মস্থানত বা অফিচত আপোনাক আনে ভেলু দিব। পাৰিবাৰিক অশান্তি দেখা যায়। বিদ্যাত ভাল। ভাই ভনীৰ পৰা সমস্যা। আপুনি কথা নিদিব দিনটোত। ৰিলেশ্যনত গণ্ডগোল হৈছে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। কোনো আপোনাৰ পৰিয়ালৰ ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। নতুন কামত হাত দিলে আজি ভাল হ'ব। দাম্পত্য জীৱনত ভাল। সন্তান ভাগ্যও ভাল। কোনো সৰু অশান্তিয়ে ডাঙৰ ৰূপ ল'ব পাৰে। মাথা ঠাণ্ডা ৰাখিব। কোনো পুৰণা জামালাত আপোনাৰ সমস্যা হ'ব পাৰে, লক্ষ্য ৰাখিব। ধৈৰ্য আপোনাৰ কম হৈছে। ব্যৱসায়ত লাভ হ'ব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। আপুনি গোপনীয়তা বজাই দিনটোত কাম কাজ কৰিব। কোনো জটিলতাত নাথাকিব। জোৰ দি কাম নকৰিব। বেছি দিনটোত চাপ নল'ব।
নিজক এনাৰ্জি দি ৰাখিব। কোনো তৰ্কৰ বিতৰ্কত নাযাব, আপোনাৰ খৰচ বাঢ়িব পাৰে। শৰীৰ ভাল, দাম্পত্যটো ভাল, জ্ঞাতি শত্ৰুতা দেখা যায়, মানসিক আঘাত পাব পাৰে। আনে আপোনাক প্ৰেছাৰ দিছে, বিদ্যাত ভাল। আপোনাৰ ওপৰত আনে জোৰ কৰি প্ৰেছাৰ দিছে। আপুনি চাইলেণ্ট হৈ কাম কৰিব। লোকৰ বুদ্ধি দিনটোত নল'ব আৰু লোকৰ মতে নচলিব। কথা বেছি নবহাব। ডাঙৰৰ পৰা অলপ প্ৰব্লেম হৈছে আপোনাৰ। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।